অসমীয়া প্ৰশ্ন কাকতত সঘনাই সুধি থকা আন এটা টপিকটো হৈছে ভাৱ সম্প্ৰসাৰণ কৰা, যিটো প্ৰত্যেকবাৰে 4 নম্বৰকৈ আহে আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কি টপিকৰ বিষয়ে আহিব সেইটোৱে তোমালোকৰ লগত আলোচনা কৰিম। 2025 বৰ্ষৰ যিটো তোমালোকৰ মেট্ৰিক এক্সাম হৈ গ'ল, তাত তোমালোকৰ ভাৱ সম্প্ৰসাৰণ আহিছিল কথাত বটা পায়, কথাত কটা যায়। 4 নম্বৰৰ কাৰণে এই কুৱেশ্যনটো আহিছিল। সেইবাবে এইবাৰ অহা 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনবোৰ ভাৱ সম্প্ৰসাৰণ আহিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছোঁ। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ ভাৱ সম্প্ৰসাৰণ কেইটা দি গৈছোঁ। ইয়াৰ ভিতৰত প্ৰথমটো হ'ল অব্যাসৰ নৰ কৰ্ণপথে কৰে খৰ। এই ভাৱ সম্প্ৰসাৰণটো যোৱাবাৰ প্ৰায়সমূহ জিলাসমূহতে প্ৰি টেষ্ট পেপাৰত অহা গৈছিল, কিন্তু ফাইনেল পৰীক্ষাত অহা নাছিল। সেইবাবে তোমালোকে এই ভাৱ সম্প্ৰসাৰণটি তোমালোকে ভালদৰে চাই যাবা। এই ভাৱ সম্প্ৰসাৰণটিৰ পৰা আমি বুজিব পাৰোঁ যে অভ্যাস কৰি থাকিলে কাণৰ ফুটাই দি খৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কামো এটা সম্ভৱ কৰি তুলিব পাৰি। এইটো কথাকে তোমালোকে অলপ বহলাই লিখালে তোমালোকক সুন্দৰকৈ 4 নম্বৰ দিয়া যাব। ছেকেণ্ডটো তোমালোকে চাব পাৰা অতি ভক্তি চোৰৰ লক্ষণ। এই ভাৱ সম্প্ৰসাৰণটো প্ৰায় এক্সামত অহা দেখা যায়। মই তোমালোকক এইটো লাইন বা লাইন পঢ়ি দিছোঁ, তোমালোকে নিজৰ বহীত এইটো উঠাই ল'ব পাৰা। মানুহৰ মনত গুপুত উদ্দেশ্য জনাটো বেছ টান কাম। কোনোবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনো মানুহৰ প্ৰিয় পাত্ৰ হ'ব পাৰে। তেনে স্বাভাৱিক ভক্তি প্ৰদৰ্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰৰ কৰি তুলিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহি ৰাখি অতিমাত্ৰা ভক্তি নিষ্ঠা দেখুৱাজনক চিনি পোৱা উচিত। বিশ্বাসভাজন তথা প্ৰিয়পাত্ৰ হৈ চুৰ কৰাৰ সুযোগ উলিয়াই ল'বলৈ অসৎ লোকে অতিমাত্ৰা ভক্তিভাৱ দেখুৱায়। তোমালোকে এইটো সম্পূৰ্ণকৈ লিখিবা আৰু লগতে ইমানকৈ লিখিলে তোমালোকে নিশ্চয় 4 নম্বৰ পাবাই। নেক্সটটো হৈছে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহি গৈছে। কথাত কটা যায়, কথাত বটা পায়। তথাপি মই তোমালোকক ইয়াত দি দিছোঁ, কিয়নো এইটো কুৱেশ্যনো আহি যাব পাৰে। সেইবাবে তোমালোকে এইটো ভালদৰে চাই যাবা। নেক্সট ভেৰি ইম্পৰ্টেণ্ট ভাৱ সম্প্ৰসাৰণটি হৈছে হস্তিৰো পিছলে পাওঁ খজ্জনৰো বুৰে নাও। এই ভাৱ সম্প্ৰসাৰণটি তোমালোকে ভালদৰে চাই যাবা, কিয়নো এইটো এক্সামত আহি যাব পাৰে। এই ভাৱ সম্প্ৰসাৰণটিৰ মূল উদ্দেশ্য বা মূল কথা এইটোৱে হৈছে যে হাতীৰ দৰে শক্তিশালী ভৰিৰ গৰাকীৰো খোজ কাঢ়োতে যিদৰে ভুল হৈ পিছল খাব পাৰে, তেনেদৰে অতি নিৰ্ভুল ব্যক্তিৰো কেতিয়াবা ভুল হৈ যাব পাৰে। সেইবাবে সাৱধানী ব্যক্তিও অসুবিধাত পৰিব পাৰে। তোমালোকে এই কথাখিনি ভালদৰে বুজি পেলাই লিখিলে হৈ গ'ল। নেক্সটটো হৈছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই ভাৱ সম্প্ৰসাৰণটো তোমালোকে ভালদৰে চাই যাবা। যোৱাবাৰৰ প্ৰি টেষ্টত প্ৰায়সমূহ জিলাসমূহতে এই কুৱেশ্যনো অহা দেখা গৈছিল। সেইবাবে তোমালোকে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এই ভাৱ সম্প্ৰসাৰণটি ভালদৰে চাই যাবা। নেক্সটটো হৈছে আই চাই ব্যয় কৰিবা। এই ভাৱ সম্প্ৰসাৰণটো তোমালোকে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ভালদৰে চাই যাবা। এইটো তোমালোকৰ পেপাৰত আহি যাব পাৰে। গতিকে এইকেইটাই ভাৱ সম্প্ৰসাৰণ মই তোমালোকক দি দিছোঁ, তোমালোকে এইকেইটা ভালদৰে চাই যাবা। আৰু লগতে বিভিন্ন জিলাসমূহত যি তোমালোকৰ প্ৰি টেষ্ট হ'ব, তাত বিভিন্ন জিলাসমূহত যিবিলাক ভাৱ সম্প্ৰসাৰণ আহিব সেইবোৰো তোমালোকে ভালদৰে এবাৰ চাই যাবা। আজিৰ ভিডিঅ'টোত ইমানেই। গতিকে তোমালোকে এনেধৰণৰ বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।